1 এপ্ৰিলৰ পৰা টাই ভাষাৰ দুবছৰীয়া পাঠ্যক্ৰমৰ শুভাৰম্ভ হ'ব শিৱসাগৰৰ হাঁহচৰা টাই একাডেমীত। এই কথা সদৰি কৰিলে টাই একাডেমীৰ পৰিচালনা সমিতিয়ে। অসম চৰকাৰৰ অনুমোদিত পাঠশাকু টাই একাডেমীৰ অধীনত হাঁহচৰা টাই একাডেমীত কৰা হৈছে টাই ভাষাৰ পাঠদানৰ ব্যৱস্থা। ষষ্ঠৰ পৰা দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক নিম্ন আৰু একাদশ শ্ৰেণীৰ পৰা স্নাতক পৰ্যায়লৈ উচ্চ শ্ৰেণী হিচাপে বিভক্ত কৰা হৈছে পাঠদানৰ ব্যৱস্থা। প্ৰতি শনি আৰু দেওবাৰে বিয়লিৰ পৰা আৰম্ভ হ'ব পাঠদান। সংবাদমেল যোগে এই কথা সদৰি কৰে পৰিচালনা সমিতিৰ বিষয়ববীয়াসকলে। চলি আছে বেষ্ট হিচাপে দুটামান বেষ্টে গ'ল, তাৰপিছত বন্ধ হৈ গ'ল নহয়। সেইকাৰণে আমি চিন্তাত পৰি ৰৈ গ'লোঁ আৰু এতিয়া গৈ থৈ এই ঘৰটো হ'লগৈ। এতিয়া আমি কুটুমে এতিয়া স্থায়ী হ'লোঁ আৰু নিজা মাটি হ'ল আৰু বিদ্যুতৰকে আদি কৰি আটাইবিলাক সুবিধা আমি ইতিমধ্যে কৰিছোঁ। পানী যোগানৰ আপোনাৰ দেখিছোঁ টেংকি আছে। তাৰপিছতে আৰু এনেই পৰিৱেশটো ভাল কৰিবৰ কাৰণে আমি যথেষ্ট যত্ন কৰি আছোঁ। আমাৰ এই কামবোৰ হৈ আছে কাৰণে এতিয়া এনেকুৱা হৈ আছে আৰু কিছুদিনত আমি এইটো আৰু ভাল